আজি এইখন ছবি চাই প্ৰতিগৰাকী দৰ্শকে এটি কথা ভালদৰে উপলব্ধি কৰিছে যে সাবৰমতী যেটো এক্সপ্ৰেছত ঘটনা হৈছিল এটা ডাঙৰ এটা ষড়যন্ত্ৰ আছিল তাত কেনেধৰণে নিৰীহ লোকৰ সেই ষড়যন্ত্ৰত মৃত্যুৰ মুখত পৰিছিল আৰু সেইসকলক আজি এই ছবিৰ যোগেদি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় আৰু ছবিখনৰ পৰা যেটো বাৰ্তা যে আমি ৰাষ্ট্ৰীয় ভাৱনা শক্তিৰে মিলাপ্ৰীতিৰে থাকিব লাগিব আৰু এইখন দেশৰ যেটো শক্তি এই শক্তিটো অটুট ৰাখিব লাগিব দেশৰ স্বাভিমান আৰু দেশত থকা নিৰীহ লোকে ন্যায় পাব লাগিব গতিকে মই ভাবো যে এটো এটা খুব সুন্দৰভাৱে এই ছবিখনৰ যোগেদি গোটেই ঘটনাটোৰ সত্য যেটো ৰূপ এই ৰূপটো আজি প্ৰদৰ্শন কৰা হৈছে মই ভাবো ছবিৰ নিৰ্মাতাও খুব সুন্দৰভাৱে ছবিখন নিৰ্মাণ কৰিছে আৰু ইয়াত যিসকলে অভিনয় কৰিছে তেখেতসকলেও খুব সুন্দৰভাৱে অভিনয় কৰিছে গতিকে এই ছবিখন চালে এটাই কথা আমি সকলোৱে ইয়াৰ পৰা বুটলিব পাৰো যে ৰাষ্ট্ৰীয় একতা আৰু ৰাষ্ট্ৰীয় শক্তি এই কথাখিনি আমি সকলোৱে উপলব্ধি কৰিব পাৰো